হৰ হৰ মহাদেৱ। আজি মহাশিৱৰাত্ৰি, দেৱাদিদেৱ মহাদেৱক আৰাধনাৰ দিন। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ দিনা উদযাপন কৰা হয় মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰত ভিৰ কৰিছে ভক্তই। আজিৰ দিনটোত মহাদেৱক দিনে নিশাই পূজা অৰ্চনা কৰা হয়। বিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়। ৰাজ্যজুৰি ভোলানাথক আৰাধনাৰ বাবে দেখা গৈছে মন্দিৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। মহাশিৱৰাত্ৰি উপলক্ষে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো দেখা গৈছে ভক্তৰ ভিৰ। পুৱাৰে পৰা দেৱাদিদেৱৰ আৰাধনাৰ বাবে ভিৰ কৰিছেহি ভক্তই। नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च त्र्यम्बकं जजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् मृत्युञ्जय महादेव त्राहि मां शरणागतं जन्म मृत्युजरारोगै पीडितं कर्मबन्धनैः। লখিমপুৰৰ শিৱ মন্দিৰতো দেখা গৈছে ভক্তৰ ভিৰ। দেৰগাঁৱৰ নেঘেৰিটিং মন্দিৰ, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ, শিৱসাগৰৰ শিৱদৌলত পুৱাৰে পৰা ভক্তৰ লানি নিচিগা শাৰী। পিছে কালপুৰুষ পঞ্জিকা মতে মহাশিৱৰাত্ৰি আৰম্ভ হ'ব ৮ মাৰ্চ শুক্ৰবাৰে নিশা ৯:৫৭ পৰা আৰু পূজাৰ অন্ত পৰিব ৯ মাৰ্চ শনিবাৰে সন্ধিয়া ৬:১৭। গতিকে শনিবাৰে নহয় শুকুৰবাৰে নিশা পালন কৰা হ'ব শিৱৰাত্ৰি। শিৱৰাত্ৰি মাজনিশাৰ পূজা হোৱাৰ বাবে ৮ মাৰ্চত পূজা পালন কৰা হয়। আজি পুৱা ৫ বজাত মন্দিৰৰ মূল দুৱাৰ খোলা হ'ল আৰু ইতিমধ্যে যথেষ্ট ভক্তৰ আগমন দেখিছেই। এই ভক্তই ৰাতিপুৱা ৫ বজাৰ পৰা গাখীৰ, ফুল, বেলপাত তেওঁলোকে অৰ্পণ কৰিয়ে আছে। সন্ধিয়া ৮ বজাৰ লগে লগে আমাৰ শিৱৰাত্ৰি যিটো মানে মেইন লগ্নটো আৰম্ভ হোৱাৰ লগে লগে আমি এইটো মহা অভিষেক হ'ব। তাৰ কাৰণে আমি দুজন পণ্ডিত অনা হৈছে বাহিৰৰ পৰা নিমন্ত্ৰণ কৰি। ৰাতি ১ বজালৈকে আপোনাৰ মহাৰুদ্ৰ অভিষেক হ'ব। তাৰপিছত ৰাতিপুৱা আপোনাৰ ৯ বজাৰ পৰা মহামৃত্যুঞ্জয় যজ্ঞ আকৌ আৰম্ভ কৰি কালি সন্ধিয়া ৫ বজাত শিৱৰাত্ৰি সামৰণি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।